গোলাঘাট জিলাৰ এটি অগ্ৰণী অনুষ্ঠান মণিকাঞ্চন শিল্পী সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাটৰ কৌচুকাৰ পুলিবৰ নামঘৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱস বিশিষ্ট অভিনেতা অৰুণ হাজৰিকালৈ ৰাজ্যিক ভিত্তিত প্ৰদান কৰিলে মণিকাঞ্চন শিল্পী বঁটা আৰু আনন্দ সিন্ধু উপাধি। আনহাতে জিলা ভিত্তিত মণিকাঞ্চন শিল্পী বঁটা আগবঢ়ালে লোকশিল্পী দুলুমণি বৰালৈ। এই অনুষ্ঠানতে গোলাঘাট জিলাৰ বিভিন্ন ক্ষেত্ৰত 10 গৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিলে। DY365ৰ সাংবাদিক DY365ৰ খুমটাৰ সাংবাদিক বেদাংগ তামুলীসহ জিলাখনৰ সামাজিক সাংস্কৃতিক প্ৰকৃতি কৃষি লোক সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত 10 গৰাকী ব্যক্তিক জ্ঞাপন কৰা হয় বিশেষ সম্বৰ্ধনা। মণিকাঞ্চন শিল্পী বঁটা আৰু আনন্দ সিন্ধু উপাধি গ্ৰহণ কৰি অভিনেতা অৰুণ হাজৰিকাই আনন্দ প্ৰকাশ কৰাৰ লগতে কয় যে আজিৰ পৰা দায়িত্ব বাঢ়িল। আচলতে মণিকাঞ্চন শিল্পী বঁটা মই গ্ৰহণ কৰিছোঁ। মই আচলতে এজন অভিনেতাক এজন শিল্পী বঁটা এটা প্ৰদান কৰিছে, তেখেতসকলে খুব আন্তৰিকতাৰে দিছে। মই আন্তৰিকতাৰে লৈছোঁ আৰু এই বঁটাটো গ্ৰহণ কৰি মই এটাই অনুভৱ কৰিছোঁ যে দায়িত্ব বহুত আছে। গতিকে আশা ৰাখিছোঁ এই মণিকাঞ্চন শিল্পী বঁটাটো লোৱাৰ পিছত আমাৰ যিখিনি কৰণীয় বা আমি যিখিনি এই ক্ষেত্ৰখনত কৰি আছোঁ খুব আন্তৰিকতাৰে সততাৰে কৰ্মভাগ কৰি যাবলৈ সেইটো আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰিছোঁ। আৰু মণিকাঞ্চন আমাৰ আজি পঞ্চবাৰ্ষিক এই প্ৰতিষ্ঠা দিৱসত তেওঁলোকে ইমান মানে কেইবাটাও মানে ইয়াত অনুষ্ঠান আয়োজন কৰিছে। দিহানামৰ প্ৰতিযোগিতা ইয়াত হৈছে আৰু তেখেতসকল আকৌ অহাকাইলৈ খনিকৰ পুথিভাগ ইয়াত পাঠ হ'ব। সেইটো এটা ভাওনা পৰহিৰে শিশুসকলে ভাওনা প্ৰদৰ্শন কৰিব। সেইটো এটা খুব এটা ডাঙৰ কথা আৰু এইটো এটা আমাৰ অসমৰ কাৰণে আমাৰ জাতিৰ কাৰণে এটা আদৰ্শ। মণিকাঞ্চন শিল্পী সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পুলিবৰ কচুগাঁৱৰ নামঘৰত আমি তেখেতৰ ৰাইজৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ। আমি দিনৰ পৰা ইতিমধ্যে আমি উষা কীৰ্তনৰ পৰা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, নাম প্ৰসংগ, ভাগৱত ভ্ৰমণ এইখিনি কাৰ্যসূচী আমি কৰিলোঁ। তাৰপিছত 1 বজাৰ পৰা আমি দিহানাম প্ৰতিযোগিতা আৰু দিহানাম প্ৰতিযোগিতাৰ পিছত আমি মণিকাঞ্চন শিল্পী বঁটা আৰু আনন্দ সিন্ধু উপাধি আমি শ্ৰদ্ধাৰ শ্ৰীযুত অৰুণ হাজৰিকাদেৱক প্ৰদান কৰিছোঁ। এই বঁটাটি প্ৰয়াত বিপিন চন্দ্ৰ বৰগোহাঁই আৰু প্ৰয়াত ইন্দু বৰগোহাঁই সোঁৱৰণত তেখেতসকলৰ পৰিয়ালবৰ্গই আগবঢ়াইছে আৰু লগতে প্ৰয়াত গুণকান্ত গোহাঁই সোঁৱৰণী মণিকাঞ্চন শিল্পী বঁটা আমাৰ শিল্পী দুলুমণি বৰা ডাঙৰীয়াক আগবঢ়াইছোঁ। তেখেত এগৰাকী নবীন শিল্পী, গতিকে আমি এই বঁটাটি প্ৰদান কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ। এইকাৰণেই আমি এই বঁটাত এখনি সম্বৰ্ধনা পত্ৰ, এটি জাপি, এখনি চেলেং চাদৰ, এখনি গামোচা আৰু এটি গছপুলি আৰু নগদ ধন আগবঢ়াইছোঁ আৰু লগতে এখন স্মৃতি গ্ৰন্থ আমি আগবঢ়াইছোঁ আৰু লগতে আমি 10 গৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ৰাজনীতিৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত, খেতিৰ লগত জড়িত ইত্যাদি ইত্যাদি বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিসকলক আমি কৰিছোঁ। DY365ৰ সাংবাদিক শ্ৰদ্ধাৰ বেদাংগ তামুলীকো আমি আজি বিশেষ সম্বৰ্ধনা দি প্ৰদান কৰিছোঁ। গতিকে আমি এইকাৰণে আমি প্ৰদান কৰিছোঁ যে নিৰ্ভীকভাৱে যি সাংবাদিকতাৰে তেওঁ যি বাতৰি প্ৰকাশ কৰে, গতিকে স্পষ্টবাদীভাৱে বাতৰি প্ৰকাশ কৰে। গতিকে আমি সেই গুণটোৰ প্ৰতি আকৰ্ষিত হৈ মণিকাঞ্চন শিল্পী সমাজৰ শিল্পীসকলে এই বঁটা প্ৰদান কৰিছোঁ। আৰু স্মৃতি গ্ৰন্থখনিও আমি ভাবিছোঁ ৰাইজে সুন্দৰ হৈছে বুলিয়ে কৈছে, গতিকে দিহানামো সুন্দৰ হৈছে। আমি অহাকালিলৈ খনিকৰ পুথিভাগ পাঠ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰ পিছদিনা বগৰীগুটীয়া নামঘৰৰ শিশুসকলৰ দ্বাৰা আমি এভাগী মহাপুৰুষৰ আৰ্হিৰ নাট প্ৰদৰ্শন কৰোৱাৰ ৰাৱণৰ মুক্তিযজ্ঞ নাটভাগী আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ।